তিনি মাহ সাইকেল চলাই 5খন ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰি অসম পালেহি পেৰাচাইক্লিষ্ট ৰাকেশ বণিক। প্ৰায় 9000 কিলোমিটাৰ কৃত্ৰিম ভৰিৰে চাইকেল চলাই ৰাছিয়াৰ পৰা আহি গোসাইগাঁৱত উপস্থিত হয়হি আৰু 13 জুলাইত গুৱাহাটীত অন্ত পৰিব তেওঁৰ এই যাত্ৰা। আৰু গোসাইগাঁৱৰ পৰা আমাক এই সন্দৰ্ভত আৰু সবিশেষ জনাব খবৰ আমাৰ জ্যেষ্ঠ সাংবাদিক দুলাল চন্দ্ৰ ৰায়। মই আজি দেখুৱাম এগৰাকী যুৱক যিগৰাকী যুৱক এই মুহূৰ্তত কিন্তু অসম গৌৰৱ বুলি ক'ব লাগিব। অসমৰ সন্তান ৰাকেশ বণিক কলিয়াবৰৰ আমবাগানৰ এই যুৱকজনৰ এটা দীঘলীয়া যাত্ৰা আৰু এই দীঘলীয়া যাত্ৰা বুলি এই বিশেষ যুৱক বুলি মই ক'ম। এই মুহূৰ্তত তেওঁ বিশেষ সক্ষম আৰু কৃত্ৰিম ভৰিৰে প্ৰায় 5খনকৈ দেশ ইতিমধ্যে তেওঁ ভ্ৰমণ কৰি ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে আৰু অসমক পৰ্যটন বিভাগ বিশ্ব দৰবাৰত বিস্তাৰিতভাৱে বা প্ৰচাৰ কৰাৰ কাৰণে এই যুৱকজনে প্ৰথম ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অতি লক্ষ্যযোগ্য কথা যে তেওঁ এখন ভৰি নাই, কৃত্ৰিম ভৰি। তেওঁ কেনেকুৱাকৈ 5খন ৰাজ্য বা 5খন দেশ তেওঁ পৰিভ্ৰমণ কৰিলে, তেওঁৰ মূল বিষয়বস্তু কি আছিল, সেই কিছু বস্তু মই জানিবলৈ যত্ন কৰিম। দাদা, আপোনাক আমি নমস্কাৰ জনাইছো। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম ৰাকেশ বণিক হয়। মোৰ ঘৰ কলিয়াবৰ আমবাগান হয় আৰু মই ষ্টেট আইকন হয় ৰিকগনাইজড বাই দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আণ্ডাৰ চিফ ইলেক্ট্ৰেল অফিচাৰ আছাম। আপুনি যি কাৰ্যসূচী লৈছে চাইকেলিং, আপোনাৰ উদ্দেশ্যটো কি, ক'ৰ পৰা আৰম্ভ কৰিছে আপোনাৰ আৰু কিমান দিন চলিব, ক'ত সমাপ্ত কৰিব? এই যাত্ৰা বাইচাইকেলিং যাত্ৰা আপোনাৰ ষ্টাৰ্ট হৈছিল মস্কো ৰাছিয়াৰ পৰা আৰু এইটো শেষ হ'ব গুৱাহাটীলৈকে মানে যাত্ৰাটো শেষ হ'ব। তাতে মই এই যাত্ৰাৰ মেইন যি উদ্দেশ্য আছিল আৰু যি এইম আছিল সেইটো আছিল অসম টুৰিজিমক প্ৰমোট কৰা, তাৰ লগে লগে ইনক্ৰেডিবল ইণ্ডিয়াক প্ৰমোট কৰা। সেইটোৰ কাৰণে মই এই যাত্ৰা হাতত লৈছিলোঁ আৰু তাৰ পৰা মস্কো ইণ্ডিয়ান এম্বেচিৰ পৰা মোৰ ফ্লেগ অফ হৈছে। হোৱাৰ পিছত মই কাজাকিস্তান, উজবেকিস্তান, তাৰপিছত আপোনাৰ আফগানিস্তান, তাৰপিছত নেপাল তেনেকৈ আহিছোঁ। নেপাললৈকে মই আফগানিস্তানৰ ফ্লাইটত আহিছোঁ আৰু খালি এইটোত অকল মই চাইক্লিং কৰা নাই, লগে লগে বহুত জেগাত মই 1500 কিলোমিটাৰমান গাড়ীত আহিব লগা হৈছিল, কাৰণ কি তাত কোনো অপশ্যনেই নাই যে চাইকেল চলোৱাৰ কোনো মানে স্কোপেই নাছিল। চ' তেনেকুৱা অভাৰঅল মই আহিছোঁ আৰু মেইন যি মোৰ মেছেজ আছিল সেই দেশবোৰত, সেইবোৰ মোৰ ইণ্ডিয়ান এম্বেচিয়ে সেইবোৰ দেশত মোক যথেষ্টখিনি হেল্প কৰিছে। তেওঁলোকে মোক তাৰে যিবোৰ ইউনিভাৰ্চিটি, কলেজ বা লোকেল পাব্লিক আছিল তেওঁলোকৰ মাজত লৈ গৈছে আৰু সেইটো জেগাত মই খুব মানে ইজিলি সেই দেশবোৰৰ মানুহবোৰক ইনভাইট কৰিব পাৰিছোঁ যে আমাৰ অসমত আহক, আমাৰ অসমত পৰ্যটন ক্ষেত্ৰতো আপোনালোকে চাওক। কাৰণ মই অসমত মানে এবাৰ নহয় 2-3বাৰ পুৰা গাঁৱে ভৈয়ামে ঘূৰিছোঁ ইলেকশ্যন ডিউটিত। ত' অসমখনৰ বিষয়ে মই খুব ভালকে জানো যে কিমান আছে আমাৰ অসমত মানে সৌন্দৰ্য, মানে প্ৰাকৃতিক সৌন্দৰ্য। চ' সেইবোৰ দেশত আপোনাৰ একো নাই, খালি মৰুভূমি হয়। সেইবোৰে জাষ্ট নতুনকৈ আৰ্টিফিচিয়েলি তেওঁলোকে বনাই আছে আৰু আমাৰ অসমত কি নাই, চব বনোৱা আছে, আমাৰ চব ৰেডিমেড হয়। সেইটোৰ কাৰণে সেইবোৰ দেশত মই ইনভাইট কৰিলোঁ চবকে যে অসম টুৰিজিমক এক্সপ্ল'ৰ কৰক, আহক, আমাৰ কাজিৰঙাক চাওক, আমাৰ মানসক চাওক, আমাৰ মাজুলীক চাওক, কি নাই আমাৰ অসমত। চ' সেইবোৰ কথা তেওঁলোকক মই আমন্ত্ৰণ জনাই এতিয়া মই মোৰ মাতৃভূমিত আহি পাইছোঁ। সঁচাকৈ মোৰ খুব ভাল লাগি আছে যে মই আজি মোৰ এইটো গোসাইগাঁৱত সোমাইছোঁ। আমাৰ নেপালৰ কাকৰবিত্ৰা বৰ্ডাৰ শিলিগুৰি হৈ আলিপুৰ হৈ আজি মই গোসাইগাঁৱত সোমাইছোঁ। কিমান দিনীয়া যাত্ৰা আপোনাৰ? এইটো অলমষ্ট 3 মাহেই হ'ব ধৰিছে আৰু 25 এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি যিমান তাৰিখ হয় সিমান দিন হৈছে আৰু 13 তাৰিখে চেছ কৰিম বুলি ভাবিছোঁ। আৰু এইটোৱে আপোনালোকৰ যোগেদি এইটো ক'ব বিচাৰিম যে আমাৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ছাৰে মোক এইটো যথেষ্টখিনি সহায় কৰিছে যোৱাৰ টাইমত। আপোনালোকৰ যোগেদি এইটো ৰিকুৱেষ্ট কৰিম ছাৰক যে মই 13 তাৰিখে আহি শেষ কৰিম। আৰু এনেকুৱা যাত্ৰা ধৰক কোনে কি কৰিছে মই সেইটো ক'ব নাযাওঁ, কিন্তু মই এখন ভৰিৰে ইমানখিনি কষ্ট কৰিছোঁ মোৰ মাতৃভূমিৰ কাৰণে। চ' এটলিষ্ট মই অনাৰেবল CM ছাৰক ৰিকুৱেষ্ট কৰিম যে অন্ততঃ তেওঁৰ ব্যস্ততাৰ পূৰ্ণ টাইমৰ পৰা মোক যাতে 5 মিনিট সময় দি অফিচিয়েলি যাতে এই যাত্ৰাটো শেষ কৰে, কাৰণ কি গোটেইখিনি এইটো অফিচিয়েলি হৈছে, আপোনাৰ চবে অফিচিয়েলি ছাপোৰ্ট কৰিছে, ইভেন ছাৰেও মোক ছাপোৰ্ট কৰিছে, আমাৰ অসম টুৰিজিম ডিপাৰ্টমেণ্টেও ছাপোৰ্ট কৰিছে। চ' ছাৰৰ পৰা এইটোৱে ৰিকুৱেষ্ট যে এটলিষ্ট 5 মিনিট সময় দি মোৰ যাতে এই যাত্ৰা অফিচিয়েলি সমাপ্ত কৰে। আৰু যদিও ছাৰে নোৱাৰে এটলিষ্ট কোনোবা ডিপাৰ্টমেণ্টক, যদি টুৰিজিম ডিপাৰ্টমেণ্টকে কৈ দিয়ে
যে অফিচিয়েলি মোৰ এইটো মানে কনক্লুড কৰে সঁচাকৈ মই খুব মানে ব্লেছ ফিল কৰিম কাৰণ কি মই কষ্ট কৰিছোঁ এখন ভৰিৰে মানে ৱৰ্ল্ডত আজিলৈকে নকৰা কাম মই কৰিছোঁ সেইটোৰ কাৰণে মোৰ মানে বিনম্ৰ ৰিকুৱেষ্ট আমাৰ অনাৰেবল CM ছাৰক যাতে মোৰ এইখিনি কথা আপুনি যিহেতু এখন ভৰিৰে বৃহৎ 5খনকৈ দেশ ইতিমধ্যে কৰিলে আপুনি কেতিয়াবা ভাগৰি পৰিছে নেকি কেতিয়াবা হয় ময়ো মানুহে হয় মই ৰবটটো নহয় বাৰু মানুহে চামটাইম ভাবে ৰবট নহয় ময়ো ভাগৰি যাওঁ মোৰো ইমোশ্যন থাকে মোৰো ফিলিংছ থাকে কিন্তু একো নাই সেইবোৰ কথা মানে মোক ষ্টপ কৰিব নোৱাৰে মোক ষ্টাক কৰিব নোৱাৰে যে মই ভাগৰি গৈছোঁ বুলি মই ৰখি যাম ইভেন মই মানে আপোনাক যদি এতিয়াও দেখাওঁ এতিয়াও চাওক এইফালে পুৰা চুৱেলিং হৈ আছে ফুলি আছে এইটো মোৰ মানে এক্সিডেণ্টৰ টাইমতে ভাঙা এইটো কণ্টিনিউৱাছ চলাই আছোঁ এইবোৰ পেইন হোৱা ষ্টাৰ্ট হৈ গৈছে মোৰ এখন ভৰিত মই কৰি আছোঁ হয় দুলাল চন্দ্ৰ ৰায় আপোনাক ধন্যবাদ জনাইছোঁ